গেষ্টিক ৰচোন ৰ কোৰ পৰা ওলালি তই অকলে অকলে আহিছে যে জুলি ক'ত ন জুলি এটা কথা কওঁচোন এতিয়া দিন হৈ আছে না ৰাতি হৈ আছে তা গন্ধ মদৰ নিচাতে গমে নাপাওঁ এতিয়া দিন না ৰাতি জানক মই তথাপিতে সুধছোং কওঁ কি হৈ আছে সেই তেৰিকা দিন হৈ আছে নাজানা নেকি পাগলা তো পুচলি দুচোন মোদে খানাই কেনেকে গম পালে মই জুলিক লগ কৰা বুলি হে মোক অলপ আগতে আংকুল সখীয়ে কৈছে তই যদি এইবাৰ কিবা উল্টা পুল্টা লগা নহয় তোক কিন্তু খুদাই নেৰম কৈ দিলো ইমান মিছা কথা ক'ব পাৰে সি মোক লগে পোৱা নাই কেনেকে ক'ব পাৰিলা সি মোক লগ পাৱা বুলি লগ পোৱা নাই তেনেহ'লে কোনটো সঁচা কোনটো মিছা এতিয়াই মই প্ৰমাণ কৰি দিম দে আহ মোৰ লগত থৈ ভাল গুণা নালাগে থৈ আহিবা চব কথা ফেচলা কৰি থৈ নকৰো মই যাওঁ একো নাই আহ এতে খাৰা হৈ থাক আজি দুধ কা দুধ পানী কা পানী হৈ যাব বাবা মায়ো নাই পথাৰত গেছি আংকুল সখী আছে কিজানি আকালাই আংকুল সখীয়ে ঐ আংকুল সখীয়ে ক'ত আছানো তই হেই ক'ত মৰলিনো তই ওলাই নাহে কিয় ক'ত আহিব সি ভুল কাম কৰিছিল নাহে সি এই আমকাৰামাই ভয় খোৱা ভকত নহয় বনৰ বাঘকে ভয় নকৰে আৰু মানুহক কি ভয় কৰিব সেনেহেন কথা দিছে মনে মনে থাক তোৰ সেনেহেন কথা তই এষাৰ কথা ক গেষ্টিকে কাবাক লগ পাইছি না নাই কিয় নাপামে ইমান মানুহ লগ পাইছো মই ভাল মানুহ বেয়া মানুহ কোলা মানুহ বোকা মানুহ মাইকী মানুহ মোটা মানুহ তেৰি মনে মনে থাক মই তোক সিগিলাখান কথা সোধা নাই আংকুল সখীক সুধছো কও গেষ্টিকে এজনী ছোৱালীক লগ নোপোৱা নহয় পাইছে ঐ বান্দৰ মই কেতিয়া জুলিক লগ পোৱা বুলি ক'লো মই ক'ত জুলিক লগ পোৱা বুলি কৈছো মই ছোৱালী এটাৰহে কথা কৈছো আচ্ছা চেকা গেষ্টিকে যদি জুলিক লগ পোৱা নাই জুলিৰ নিচিনা হাইলাক ছোৱালী এজনীক লগ পাইছে তেৰিকা কি উল্টা পুল্টা বকি আছা দেশ ই জুলিক লগ পাইছে না সিটো কথা নকয় কিয়া ঐ কুকি কুকুৰ নকয় কিয় সঁচা কথাটো মানে পাইছিল জুলিক লগ পাইছিল আৰে ৰে কিনো কথা কৈনো কিতেনো মই জুলিক লগ পালোঙে বেলেগ এটা এজন ছিয়া লগ পাইছো গেষ্টিক কথা খলাব চেষ্টা নকৰিবি কিয় তই জুলিক লগ কৰিব গৈছিলি আৰু কি কথা পাতিলে মোক ক এতিয়া সি ইমান কথা কেনেকে কব মোদৰ নিশ্চিত আছিল তো পাহৰি গৈছে হয় না গেষ্টিক ঐ হুকি কুকুৰ মই কেতিয়া বৰষুণ দিলোঙে হা তইচোন মিষ্টিৰ লগত বৰষুণ দিছাৱে আৰু জুলিৰ লগত ইহে কথা পাতছি ঐ গেষ্টিক উল্টাই মোক ফাঁচাই নিদিবি কৈ থলো কিন্তু কি কৰিবি তই কি কৰিম চাবি চুপ থাক তহঁত দুটাইও কম নহয় ইখান ঘৰৰ এটা এটা ডাকাল কাল না গাখীৰ খুৱাই খুৱাই খাপ পুইছো তহঁতক ময়ো এনে কিবা এটা ব্যৱস্থা কৰি আছো দেশ চাই থাকবি গেষ্টিক কিবা ব্যৱস্থা কৰে তোৰ মুৰাটো কৰব যাবিনে মই যাম হা যা তুই যা বা চুপ পাগলে হ'ব ঈশ্বৰে সকলো দিশৰ পৰা মংগল কৰিব দে অকল আশীৰ্বাদে দিবি না পইচা পাতিও কিবা অলপ দিবি দেখ চা চকী বিহুৰ দিনা ধেপিয়ে পইচা খুজিছি তোক দেখোন মই এখন দহনা দিছোৱে বাৰু সেইগিলা বাতি এতিয়া চকীক গামচা পিন্ধো হ'ব দে ভগৱানে সকলোকে কুশলে মংগলে ৰাখক আচ্ছা আজি পবিত্ৰ দিনটোত মই এটা কথা কম বুলি ভাবছো কও এই বহাগতে এক চেলকা আৰু মোৰ বিয়াখন পাতি নেৰাখিয় কাৰণ বয়সটোতো ৰখি নাথাকে হিনহিন কোঠা দেচোন কি কোৱাই হকি কাকা বিয়া পাতি দিম বুলি কেনে পাতি দিবা নৰা নহয় সময় সুবিধাৰতো কথা আছে আংকল খুখীৰ বিয়াখন কেতিয়া পাতা মই নাজানো মোৰখন কিন্তু সোনকালে পাত ইয়াৰ দুদিন পাছত হলেও কথা নাই কথাৰে বতৰতে হঠাৎ বিয়াৰ কথা ক'ৰ পৰা আহিল হে ৰচুন্দ্ৰ তনেনো কিনো কথা পাতি আছা আহিল পুতৰ ওপৰত দানত কৰবা এই মনে মনে থাক আমি বিহুৱান দিয়া দি কৰি আছো আজি বিহু নহয় পিছলে মোক সেৱা কাৰণে গামচা কানি না কিয়া বয়সত সৰু মানুহক সেৱা কৰে নেকি ডাঙৰকে সেৱা কৰে কি ডাঙৰ সৰু মই সৰু হৈছো নেকি দেখা নাই নেকি তাৰে দীঘল হৈ গৈছে জিলেবিকে বিয়া কৰিছিলো মই দে হ'ব দে মই তোক এতিয়া গামোচাখন দিলম এতিয়া মই যদি তোক সেৱা কৰং তই এতিয়া কি বুলি মোক আশীৰ্বাদটো দিবি দিলুং হৈ কি বটা বুলি দে কি বুলি আশীৰ্বাদ দিবি সেইটো কুশন ঐ হুকি কুকুৰটো ওপৰতে মানা মাতবি এনকে আশীৰ্বাদ দিম একেবাৰে শেষ হৈ যাবি এই ৰ গম পাই গৈছোন তই কি আশীৰ্বাদ দিবি এতিয়া গামচা দিয়া দি হ'ল যা কামত লাগ মা কচম আজিও কাম পাগলাই কাক কি লাগে মোক এতিয়াই ক পিছত কিন্তু আপত্তি নকৰবি বিহু বুলি ভাল বস্তু দিবি নঠকাবি সিবিলাক কথা তই চিন্তা কৰিব নালাগে উপহাৰ দিয়া বস্তু কি দিম কি নিদিম সেইটো আমাৰে কথা ন
কাকি দিম আমাৰহে কথা দুয়োটাই বৰবৰ লেকচাৰ মাৰা আগতে ইনকাম কৰি দেখাচোন ঠিকেই এনেই বহি বহি খোৱাৰ দিন গেল মা কচোন কিবাকে বিহুটি জালবা দি তাৰপিছত ফাটাফাটি ইনকাম কৰিম তহঁতৰ মেলা চুকু মেলা খাই থাকো এই বিহুৰ পাছত নহয় বিহুৰ মাজতে ইনকাম কৰি দেখা কিমান দিন হ'ল 3 দিন দেখোন পাৰে হৈ গেল কেতিয়াবাই হয় দে ভাতৰ কাঁহীখন এনে ৰেডি হৈ নাথাকে নহয় বা ইনকাম নকৰাৰ কাৰণে আমাক তহঁতে ইনকা বেয়াকে ক'ব পাৰা মোৰ এতিয়া মনচনে বেয়া লাগি গেলে এই গেষ্টিক নাকাবি মই আৰু এখন ঘৰত নাথাকোঙে বল গেষ্টিক কথা দেচোন এক্টিং চাচোন ঐ চেলকা পাপা এনে সঁচাই গুচি যাব নে কি ইয়াৰ পৰা ওলাই যায় ক'ত যাব সিহঁতে চব ঘৰিয়ালৰ চকু পানী এইগিলা চব নাটক সিহঁতক বেছিকে মাথাৰ ওপৰত নথাবি নহ'লে আমাৰ মাথাৰ ওপৰত ডাচপা ধৰব ঐ চাচোন চা তালি টপলা লৈ এনে যাবা উলছি এই তহঁত দুটাইও সঁচাকে যাবি নেকি য'ত নিজৰ সন্মানে নাই তাত থাকি কিহৰ লাভ কিন্তু তহঁতে যাবিনো ক'ত যাই খাবনে সিন্দু ঘৰতে থাকিম ইমানো ডাঙৰ ঘটনাটো হোৱা নাই তেজ ঘৰ এৰি যাবা ওলাইছে যি থাক ইয়াতে থাক এই বৈৰে বাজাৰত যাব কাক কি লাগে কওঁ কিনো কোৱা সঁচাই নাকি অ সঁচাকে এবাৰ শান্তিটো থাকবি না যাবি এতিয়া ফূৰ্তি লাগছি না চেলকা এক কাম কৰচোন কাগজ ফাউটেন পেন লৈ আহ জানো বুজাৰ যে কৰবি ইমান মনত থাকব নেকি লিখি লৈ যা বিহুত নতুন কাপোৰ পাই মনবিলাক একদম প্ৰফুল্ল লাগি গৈছে না হয় না মোৰ চাৰ্টটো ভাল লাগছে ন বিৰাট ধুনীয়াকে ফিটিং হৈছে অকল কাপোৰে নহয় মই তহঁতৰ কাৰণে খোৱা বস্তু আনছো ওল আৰু পিঠা আনছা একদম খাম দে চিন্তা কৰিব নালাগে পিছে লাগি মাকৰ মূৰৰ নিচিনা কাপোৰ আনছা ঐ সৰু চুলি গাখীৰ খাই থকা নিচিনা সৰু কাপোৰ টানি ধৰছি এইটো বাচ্চাৰ কাপোৰ নহয় তোৰ কাৰণে আনছে সেইটাইতো মোৰ কাপোৰ নহয় দে ফুলোতে আহি পালা নেকি ঐ বাচ্চা নহয় সেইটো তোৰ কাৰণে আনছো একদম ধুনীয়া টাইট ফিটিং বঢ়িয়া লাগিব তাই ৰুচি যদি দোকানত যাই কিনে আকৌ কিনি লয় ন কিয় আনব লাগে ইমান ধুনীয়া ৰং চুকীয়া কাপোৰটো আনছে তোৰ কি আচলতে তোৰ মোক লাগি কাপোৰ আনব ইচ্ছা নাছিল পাই সেইকাৰণে নিচিনা কাপোৰ আনছা দেখা নাই নেকি মেখেলা নিচিনা আনছা কিনো পাগলাৰ দৰে কথা কৈছা তোক লাগি যদি মনে নাথকিলাক হয় ইমান টকা পইচা খৰচ কৰি কাপোৰ আনলং হয় দে ইমান ধুনীয়া কাপোৰ আনছে মোক লগি আনা নাই খালি মোৰ চাৰ্টটোহে আনছে ই পিন্ধাই জানা নাই ৰ মই পিন্ধাই দিম ৰ এনকে নিপিন্ধে এনকে ধৰবা লাগে এইটো এনকে টানি লগাই দিবা লাগে টেংৰাটো একো নাজনা তই ইমান ধুনীয়া কাপোৰ আনছক তোক লাগি আগে পিছে পিন্ধি পাছলি এনকে যদি পিন্ধে কেনকে খোজ কাঢ়িবি মইনো ঐ তোৰ যদি পছন্দ নহয় মোক দিছ তোক কিয় দিবে কুকুৰ চালা মই পিন্ধিম দে ৰ হিগলা বাদ দি এতিয়া তহঁতে কো পিঠা আৰু লাৰু খাবি না নাখা এনকে নহয় আগতে চাহ বনাও যাও ঠিক আছে ধৈৰ্য ধৰ মই চাহ বনাই লৈ আনো চাহৰ লগত খাব লাগব কিনো পিনবা সুবিধা হৈছে পাৰবি তই পাৰবি এতিয়া হৈছে মা পচন্দ নাচাতো সুবিধা হ'ব নেকি হ'ব দে খুলি খুলি যায় তেৰি বৰ লটং বটং মানুহ কৰবাত ৰাস্তাই ঘাটে খুলি পৰব মান সন্মান চব খাবি একো নাই ঠিক আছে হ'ব খুলি পৰলি জামেলা হ'ব বল দেৰি হৈছে টেনটন চাৰে কি জানি খেলা আৰম্ভ কৰলায়ে তেৰি বল কলি নহ'ব নহয় ঘৰত কোন থাকব এতিয়া কিন্তু মোক থৈ যোৱা ঠাণ্ডা নামাৰবি কৈ থলং মা কৈছো ময়ে নাযাং নেকি মোৰ মনতে নে যাব মন যাৱ নাই কি তোৰ আকৌ মনটো বেয়া লাগবা লাগা কি হ'ল ন টেনটন চাৰেতো গাঁৱৰ মানুহ চবকো মাতছি তাতেতো জিলবিও আহিবো তাক আহিলে মোৰ খঙে ফোনে মৰমে উঠবো মই একো বুজি নাপাম কিনো খং উঠা মৰম লগা কথা ক জেলাপি তোৰ মিছেজ নহয় নেকি তিৰি কি তিৰি কথা কৈ আছা কথা যাইছোন বেলেগ ফালে পালা এতিয়া ঘৰত কোনে থাকবো হিতুত মাথা মাৰ মই তোৰটোক আসল কথাটো কোৱাই নাই আমাক বিহু চাবা যাবা দিছে চেলকাই বোলে ঘৰতে থাকব কি মা কসম তোনে যিমান গুলি মোৰ বিশ্বাস নহয় তাই দেখোন তাতে থাকবই কোন জুলি এই উৰহি উৰটো মই জানো চেলকাই কিয় বিহু চাবা নাযায় মই জানো এই যে জুলি নাম কলি তাইৰ আজি বেমাৰ মই খবৰ লৈ আহিছো তাই ঘৰত বাগাত দি আছে সেইকাৰণে নাযায় গতিকে আমি যোৱাই ভাল কোঠাৰে চন